তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল লংচুজ ব্লগ। এতিয়া অলপ ওলাই আহিছোঁ দোকানৰ ফালে। তো দোকানৰ পৰা এতিয়া কাৰণে অলপ আলু ল'লোঁ, লগতে চেম্পু কেইপেকেটমান ল'লোঁ, কাৰণ গাড়ীখন আজি ভালদৰে ধুব লাগিব। বহুত দিন ধৰি গাড়ীখন ধোৱাই হোৱা নাছিল। এতিয়া ঘৰত আহি পাই টেবুলত এটা কপি ওলাই ল'লোঁ, কাৰণ মোৰ আৰু এটা ইউটিউব চেনেল আছে য'ত মই মেথছৰ প্ৰব্লেমবিলাক ছল্ভ কৰি আপডেট দি থাকোঁ। তো আপোনালোকক লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, একবাৰ সকলোৱে ভিজিট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। তো গাইজ এইটো হৈছে আমাৰ ঘৰৰ মন্দিৰ, ইয়াতে প্ৰত্যেক বছৰে শিৱৰাত্ৰি পূজা কৰা হয়। তো অলপ এতিয়া গাড়ীখন ভালদৰে ধুই লওঁ। গুৱাহাটীৰ পৰা ঘৰলৈ আহিলে মই প্ৰায়ভাগ ইয়ালৈ আহোঁ, কাৰণ ইয়াৰ মাজত লুকাই থকা আমাৰ সেই হাঁহি ধেমালিবোৰ মই ক'ৰবাত নহয় ক'ৰবাত এতিয়া অনুভৱ কৰিব পাৰোঁ। তো এইখনেই হৈছে গুণৰ স্কুল, আৰু সিহঁতৰ স্কুলো ছুটি হ'ল এতিয়া, সেইটো আহি আছে তেওঁলোকৰ এতিয়া। তো তাই গাড়ীত বহাই লৈ মই ক'লোঁ দেচোন অলপ পিছৰ পৰা ভিডিঅ' বনাই দিছোঁ। তাৰপাছত তাই বোলে মোবাইলটো চিধাকৈ ধৰিবই নোৱাৰে, দেচোন দে পাৰবি দেচোন। এতিয়া ঘৰ আহি পাই ভাত চাত খাই পুৰা দৌৰাই তলত বহি লৈছোঁ। তাই অলপ ৰেষ্ট লৈছে, কাৰণ তাই অলপ পিছৰ টিউশ্যন যাব হ'ব। আপোনালোকৰ মাজত এনেকুৱা কোন আছে যিবিলাকৰ এনেকুৱা পুৰণা ফিল্ম যিমান বাৰ চালেও মানে বৰিং নালাগে? মোক কিন্তু যিমান বাৰ চাব দিয়ে মই সিমান বাৰে চাব পাৰোঁ। তো এতিয়া গুণৰো টিউশ্যনৰ টাইম হ'ল, আৰু তাইক এতিয়া মই টিউশ্যনত থৈ আহি অলপ বজাৰ কৰিব লগা আছে, তো সেই বজাৰখিনি একেলগে কৰি আহিম। তো গুণকো টিউশ্যনত নমাই দিলোঁ, আৰু তাই টিউশ্যনলৈ গ'ল। এতিয়া মই যাম বজাৰলৈ, বজাৰ কৰিব লাগিব। প্ৰথমতে মই এখন গেলামাল দোকানলৈ গ'লোঁ, কাৰণ মোৰ দালি চেনি এইবিলাক কিবা কিবি ল'বলগীয়া আছিলে। তো দোকানখনত ভালেখিনি ভিৰ আছিল, তো সেইকাৰণে অলপ বস্তুখিনি ল'ব দেৰি হ'ল। তো নেক্সট এতিয়া মই এখন ৰেষ্টুৰেণ্টলৈ আহিলোঁ, আৰু ৰাতিৰ কাৰণে অলপমান ইয়াৰ পৰা পনীৰ লৈ ল'লোঁ। তো গাইজ আপোনালোকক আৰু এখন ঠাই দেখাব লগা আছে। এইখন হৈছে সংগল্প একাডেমী, আমাৰ টিউশ্যন চেণ্টাৰ আছিলে, আৰু এইডাল হৈছে কৃষ্ণচূড়া গছ, যাৰ তলত মানে আড্ডা দিয়া আছিলোঁ আৰু বহুতখিনিয়ে। তো এতিয়া বজাৰৰ পৰা যিবিলাক বস্তু লগা আছিলে গোটেইখিনি লোৱা হ'ল। তো গাইজ ইমান গৰম দিছে, তো এটা ষ্টিঙো খাই ল'লোঁ লগতে। এতিয়া ঘৰত আহি যিমান গৰম নিদিয়ককৈ চাহটো কিন্তু মেইন দিয়ক মোৰ কাৰণে, মোৰ যিকোনো মুহূৰ্তত মোক চাহ লাগিবই। তো গধূলি মই চাহখিনি খাই ল'লোঁ। গাইজ মই ঘৰত অহাৰ পিছত যেতিয়াই পনীৰ আনে ন, তো এই পনীৰখিনি বনোৱা দায়িত্বটো মোৰে হয়, আৰু ময়ো গৰমক চাইড কৰি ইগন'ৰ কৰি থৈ তো এতিয়া পনীৰ বনোৱাত লাগি গ'লোঁ। তো এয়া আমাৰ পনীৰ ৰেডি হৈ গ'ল। তো এতিয়া আমি খাই বৈ লৈ ধুনীয়াকৈ শুই যাম আৰু। তো ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব দিয়ক গাইজ।